Hey viewers, কি খবৰ আপোনালোকৰ? I guess সবৰে ভাল, মোৰটো বিৰাটে ভাল as usual আৰু I'm straight live from AVP Studios আৰু মোৰ শ্ব'টো হৈছে The Queen Rose Show। কালি আপোনালোকে মোৰ শ্ব'টোত ইমান মৰম দিলে, ফাৰ্ষ্ট এপিসোড আছিলে, ইমান মৰম চেনেহ দিলে। I'm thankful and thank you so much। আৰু আমাৰ পেজ AVP পেজটো লাইক শ্বেয়াৰ আৰু ফলো কৰিবলৈ একেবাৰে নাপাহৰিব। আমাৰ ইউটিউব চেনেল এটাও আছে, তাকো আপুনি সাবস্ক্রাইব কৰি থব। আৰু ককচোন খবৰ খাতি কেনেকুৱা? সবৰে চাগে খবৰ ভালেই নহয় জানো? কালিতো বহুত মানুহ মই পাইছিলো লগ, নতুন নতুন মানুহ লগ পাই পেলাই সঁচাই বহুত ভাল লাগে। ষ্টাৰ্টিঙতে মোৰ লগৰ এজনী আহিছে। ওকে, হাই নন্দু, কি খবৰ? হাউ আৰ ইউ? কেলকাতাত থাকে তাই আৰু Corona karne ahile sake. Do let me know why did you come back and when are you going back? Okay. So I'm waiting for your reply. Oh, somebody's saying I'm looking good. My God, I am beautiful, you know. Aru mur life or motto hai, life is beautiful. So hura kothat moi generally kani na thaku. All of life to ahar agage buku kon olop top pai. That is a different scenario because ene lage aru tar pisot jeta apnalokor logot am kotha sota patu. Oh my God, that's the best feeling, you know. আৰু আজি মই ষ্টাৰ্টিঙতে কথা পাতিব বিচাৰিছো ট্ৰেভেল কৰি কোনে কোনে ভাল পায় বাৰু। যেহেতু বতৰ বিৰাট ধুনীয়া, গুৱাহাটীৰ বতৰটো বাৰু প্ৰিডিক্ট কৰিব নোৱাৰি। কেইদিনমানৰ আগলৈকে ছানডে স্পেচিয়েলি কিমান গৰম আছিলে আপোনালোকে নিজে গম পাইছে। মই ওলাই গৈছিলো জেগা এটুকুৰাত ঘামি ঘামি ডিহাইড্ৰেট হৈ গ'লো। আৰু এইকেইদিন আকৌ এনেকৈ ছাডেনলি বৰষুণ দি ইমান ঠাণ্ডা কৰি দিলে যে ৰাতি ফেন চেন লগা নাই, ধুনীয়াকৈ ব্লেংকেট এখন ল'ব লগা হৈছে। চ' ৱেডাৰটো কথা ক'ব নেকি? ৱেডাৰটো কেনেকুৱা পাইছে আৰু ট্ৰেভেল কৰি কেনেকুৱা পায় মোক জনোৱা। কৰোণা গলে ঘৰত যা। অ'কে, কৰোণাৰ বিষয়ে কিবা কৈছে চাগে। চ' কৰোণা ভাইৰাছ চাগে নহ'ল এতিয়ালৈকে, যদিও হোৱা নাই গুড, কিন্তু সেইটো কাৰণে মানে একদম চালত থাকিব নালাগে, মোৰ নহয় বুলি হৈ যাব পাৰে। টেক কেয়াৰ। অ'কে, চ' লেট মি চেক আউট। আজি আপোনালোকৰ কাৰণে মোৰ প্লেলিষ্ট ভৰি আছে। আই হেভ লটছ অফ ইনফৰমেশ্যনছ এবাউট আ ছিংগাৰ। আৰু মোৰ মিলিয়নাৰ ক্লাবটোতো আছে, যোনটো ক্লাবত মই ইনক্লুড কৰোঁ যোনবোৰ গান মিলিয়ন হিট কৰে। যেনেকৈ কালি মই ৰূপাংকৃতা অলংকৃতাৰ বহাগী 2022 আপলোড কৰিছিলোঁ। ইট ৱাজ এ গ্ৰেট মেছিভ হিট। চ' আজি মই মিলিয়নাৰ ক্লাবত এইটো এড কৰিব গৈছোঁ। চেৰেকি বুলি এটা গান আছে, ডিড ইউ হিয়াৰ? চ' সেই গানটো এক্সিলেণ্ট হয়। তাৰ বিষয়ে মই জনাম, অকণমান গানটো দেখাই লৈছোঁ, আপোনালোকে মোৰ লগত থাকক, ঠিক আছে? গানটোৰ বিষয়ে মই জনাই আছোঁ। গানটো 38 মিলিয়ন ভিউজ। অসমীয়া গান হ'লেও ইমান আজিকালি ভিউজ হয়, ইট ইজ লাইক লাজৱাব। আৰু ছিংগাৰ্ছ, কৰিঅ'গ্ৰাফাৰ্ছ, গোটেই লিষ্টখনে মোৰ লগত আছে। মই কথা কম কওঁ ন, অলপ গানটো দেখাই লওঁ, দেন আই এম কামিং বেক এগেইন। ষ্টে উইথ মি আৰু নন্দু, ষ্টে উইথ মি। কান্দিলে জানা তুৰুত তুৰুত, তোলৈ মনত পৰি থাকে পুৰুত পুৰুত। কিনো ৰহন ঘঁহি দিলি কলিজাটো, তোৰে ছবি ভাহিছে মোৰ দুচকুত। অ দেহা তুৰুত তুৰুত, অ দেহা তুৰুত তুৰুত। আমাৰ নাচনি নাচি আছে কঁকাল ধৰঙা, ঐ কঁকাল ধৰঙা। আমাৰ নাচনি নাচি আছে কঁকাল ধৰঙা, ঐ কঁকাল ধৰঙা।
তোৰ মৰম লগা চেহেৰাটো চুবলে মোৰ মনে যায় ৰাতিৰ বুকুত ধুনীয়া তোৰ মৰম লগা চেহেৰাটো চুবলে মোৰ মনে যায় ৰাতিৰ বুকুত লিখিছো মই তোমাৰে নাম কবিতাটোত মনৰ মাজত তোলৈ মৰম আছে বহুত ও দেহা তুৰুত তুৰুত ও দেহা তুৰুত তুৰুত আমাৰ নাচনি নাচি আছে কঁকাল ধৰঙা ঐ কঁকাল ধৰঙা আমাৰ নাচনি নাচি আছে কঁকাল ধৰঙা ঐ কঁকাল ধৰঙা নকৰো ভয় বাপেৰৰে ৰঙা চকুক পলুৱাই তোক আনিমে মই মাঘৰ বিহুত ধুনীয়া তোৰ মৰম লগা চেহেৰাটো চুবলে মোৰ মনে যায় ৰাতিৰ বুকুত নিজানতে সাৱটি লম দুবাহুত যৌৱনৰে জিৰণি লম তোৰে বুকুত ও দেহা তুৰুত তুৰুত ও দেহা তুৰুত তুৰুত ও দেহা তুৰুত 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 আমাৰ নাচনি নাচি আছে কঁকাল ধৰঙা ঐ কঁকাল ধৰঙা আমাৰ নাচনি নাচি আছে কঁকাল ধৰঙা ঐ কঁকাল ধৰঙা সো গানটো কেনেকুৱা পালে মই সদায় তাৰমানে গান আনিলে অলপ ষ্টাৰ্টিংটো অলপ ঝাকাছ ৱেইট কৰোঁ মানে বৰ একেবাৰে লেহেমীয়া গান এনেও মই ৰোমেণ্টিক মানুহ হয় অলপ তেনেকুৱা গানবোৰ ভাল পাওঁ কিন্তু অলপ ষ্টাৰ্টিঙত ডেট থিং অলপ ঝাকাছ ৱেইট ষ্টাৰ্ট কৰোঁ চ' গানটো দেখি শুনি কেনেকুৱা লাগিলে আৰু মোক কওকচোন এই গানটো 38 মিলিয়ন ভিউজ মানে পোৱাৰ কেনেকৈ পাইছে মানে হোৱাট ডিড ইউ লাইক এবাউট দ্য ছং মানে তাৰ বিটটো এটা পেপি হয় নাম্বাৰ চ' সেইটো ভাল লাগিলে নে কি ভাল লাগিলে মোক জনাওকচোন গানটো আই এম ৱেইটিং ফৰ ইউৰ কমেণ্টছ আৰু ইয়াত অলপ কমেণ্টছ পঢ়িব বিচাৰিছোঁ দিব্যা শইকীয়া মজা এটা ধুনীয়াকৈ হাৰ্ট দিছে এতিয়া হাৰ্টটো মই ঘূৰাই দিব পৰা নাই ইয়াতে দেখাই দিছে থেংক ইউ ছ' মাছ আৰু প্ৰগ্ৰামটো চাই থাকক আৰু কেনেকুৱা পাইছে মোক জনাব মই কথা পাতি আছিলোঁ ট্ৰেভেলৰ বিষয় ট্ৰেভেল কৰি কোনে কোনে ভাল পায় আৰু ক'ত ক'ত গৈছে মানে আৰু কোনটো ট্ৰেভেল এটা এনেকুৱা এটা ডেষ্টিনেশ্যন আছে যোনটো সঁচাকৈ মনত থাকিলে গৈ পেলাই মোৰতো এনেকুৱা বহুত কাহানী আছে মই বহুত ভালো পাওঁ ট্ৰেভেল কৰি আই জাষ্ট লাভ ট্ৰেভেলিং মিউজিক ট্ৰেভেল আৰু কি এনেকুৱা ধৰণৰ বস্তু মই একদম দিৱানী বুলি ক'ব পাৰে আৰু মোৰ জকু ভেলী গৈছিলোঁ মোৰ টীম এটাৰ লগত নাগালেণ্ডত জকু ভেলী হৰ্ণবিল ফেষ্টিভেল চাম বুলি কৈ জকু ভেলী গ'লোঁ আৰু জকু ভেলীত যি মোৰ অৱস্থা এবাৰেই যাব পাৰি সেইটো মই ক'ম মানে বহুত সাহস থাকিলে সেইটো বেলেগ কথা আৰু কিন্তু মই ভাবোঁ সেইটো এবাৰেই যাব পাৰি কাৰণ এনেকুৱা এটা পাহাৰ ইউ হেভ টু জাষ্ট কিপ অন ৱাকিং 4 ঘণ্টামান আপুনি অকল খোজেই কাঢ়িব লাগিব বেলেগ একো স্কোপেই নাই কিছুমান মানুহে বৰ ধুনীয়াকৈ বেগত বস্তু চস্তু ভৰাই চালত যায় আধাৰ পৰা ঘূৰি আহে সেইখিনি ইনফৰমেশ্যন অলৰেডি মোৰ লগৰ এটা আছিলে হিমাংশু সি কৈ থলে যে যিমান পাৰা খালীকৈ যাবা বেগটোত জাষ্ট পানী বটল এটা ভৰাই লৈ যাবা বিকজ তুমি ইমান ওপৰলৈকে খোজকাঢ়িব লাগিব তো মই তাৰ কথা শুনি পেলাই তেনেকৈ গ'লোঁ এণ্ড যেনে তেনে বাৰু একদম মেইন ডেষ্টিনেশ্যন পালোগৈ অ'কে গানটোৰ বিষয়ে মোক কৈছে যে কোৰিঅ'গ্ৰাফি অফ দিছ ছং ইজ এক্সিলেণ্ট ৰিয়েলি গ্ৰেট সঁচা সেইটো হেমন্ত ভূঞা কোৰিঅ'গ্ৰাফিটো সঁচাই ভাল হৈছে আৰু ড্ৰেছবিলাক বহুত কালাৰফুল ইমান ধুনীয়াকৈ নাচিছে তাহাঁতৰ প্ৰেজেণ্টেশ্যনটো ভাল হৈছে নহয় জানো একদম সঁচা কথা আৰু কওকচোন মোক কেনেকুৱা লাগিছে মোৰ তাতে কমেণ্ট এটা পাইছোঁ ইউ লুকিং গ্ৰেট জনাওকচোন মোক কেনেকুৱা লাগিছে অ'কে চ' মিলিয়ন ক্লাবৰ ভিতৰত এটা গানটো আপোনালোকক দেখালোঁ অসমীয়া গান এটা দেখালোঁ আৰু এই গানটোৰ বিষয়ে অলপ জনাব বিচাৰিছোঁ কমেণ্টছ মই পঢ়ি আছোঁ কমেণ্টছ বহুত আহি আছে বহুত মানুহ মোক চাই আছে থেংক ইউ ছ' মাছ কিপ লাভিং আছ
কিপ লাভিং AVP আৰু AVPটো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰক যাতে কালিও কৈছিলোঁ চবফালে AVP হৈ যায় অ'কে চ' গানটোৰ বিষয়ে অকণমান জনাব বিচাৰিছোঁ গানটো ছিংগাৰ হৈছে মুকুল বাবা এণ্ড সুভাষনা দত্তা শ্বি ইজ এ ব্ৰিলিয়েণ্ট ছিংগাৰ এণ্ড এ গুড ফ্ৰেণ্ড অফ মাইণ্ড মিউজিক কুকিল সিংহা টিউন এণ্ড লিৰিক্স বাই টাইচন আৰু আৰ্টিষ্ট পল্লৱী আৰু কিশোৰ খুব ধুনীয়া হৈছে কোৰিঅ'গ্ৰাফিটো কিনো কম আপোনালোকেতো দেখিলে অলৰেডি উদয় দাই কৰিছে ইটছ মাৰ্ভেলাছ আই শুড চে অ'কে আৰু কওকচোন এই গানটো কিহৰ কাৰণে এজনেতো মোক ক'লে কোৰিঅ'গ্ৰাফিটো এক্সেলেণ্ট হৈছে আৰু যদি কিবা আছে আপোনালোকে মোক জনাওক এই গানটো কিহৰ কাৰণে ইমান মিলিয়ন ভিউজ পাইছে ডেফিনেটলি মানুহৰ মৰম পাইছে আৰু কিবা এটাতো বস্তু পাইছে এনেইতো তেনেকৈ মিলিয়ন ভিউজ হৈ নাযায় ময়ো আজিকালি ইমান মানে মিলিয়ন ভিউজ হৈছে ময়ো কিবা এটা বনাম ভাবি আছোঁ কি বনালে ভাল হয় ক'বচোন মিউজিক ভিডিঅ' নে ডান্স কভাৰ নে ছিংগিং কিবা হোৱাট এভাৰ ইউ কেন ছাজেষ্ট মি ময়ো চাওঁ মোৰ কিমান মিলিয়নটো জীৱনত নাহে কিন্তু যদি কিবা কাৰণে 10,000 মান আহে ভাল লাগিব নহয় জানো Okay, so the next thing that I'm going to show you, I'm going to talk about singer, junjoni bohote koy. Kisman bostu bole mur logot mile ite. Kiba mile moi tu najanu, maybe the height. Okay, so moi itia apnalokok dekhabo goi asun gantu sai lou tar pisot ami tekhetor bikhoye kotha patim. कुछ सोच के बोला होगा तुमने ये प्यार भी तोला होगा तुमने अब ना है तो फिर ना सही दिलबर इस दिल को ये समझा लिया हमने इसमें तेरा घाटा मेरा कुछ नहीं जाता ज्यादा प्यार हो जाता तो दिल सह नहीं पाता इसमें तेरा घाटा मेरा कुछ नहीं जाता ज्यादा प्यार हो जाता तो दिल सह नहीं पाता গানটো দেখিলে নাই কিবা কাৰণে যদি কোনবাই নো কৈছে নিজকে হান্তনা দিব যে मेरा कुछ नहीं जाता इसमें तेरा घाटा বুজিছে না বহুতে দুখ কৰি থাকে ন যে গ'লগে দুখটো লাগিবই কোনবাই যদি নো কৈ দিয়ে সাডেনলি বেয়া লাগিব কিন্তু আৰু হেতু বুলি মনটো দুখ কৰি থাকিব জানো লাইফ হেজ টু গো অন এণ্ড কোনবা নহয় কোনবা আহিয়ে যায় লাইফত হয় না I always believe যে the right person will always get the right person আৰু যোন যাৰ কাৰণে আছে সেইজন মানুহ পৃথিৱীত য'তেই থাকক তেনেকৈ আহি সামহাও মেগনেট টাইপ কানেক্ট হৈ যাব চ' বৰ বেছি মাথা মাৰি নাথাকিব ছিংগলছবিলাকক কৈছোঁ যে মোৰ নাই চবেইতো আছে চবৰ লগতে থাকক এভৰি ওৱান লাভছ ইউ চ' ডেট পাৰ্টিকুলাৰ পাৰ্চনটোৰ পৰাই যে কিবা পাৰফেক্ট কিবা বস্তু এটা পাব ৰিলেশ্যনশ্বিপ এটা থাকিলেই যে লাইফটো বিউটিফুল হ'ব আই থিংক ইটছ ট'টেলি এ মেচ নহ'বও পাৰে আপোনালোকৰ থট প্ৰচেছ বেলেগ হ'ব পাৰে মোৰো বেলেগ কিন্তু মই ভাবোঁ যে এজন পাৰ্চন থাকিলেই যে লাইফটো একেবাৰে বেলেগ হৈ যাব তেওঁৰ পৰাই যে গোটেই সুখখিনি পাম সেইটো মিছা কথা মোৰ এনেকুৱা লাগে আপোনালোকৰ কি অনুভৱ হয় মোক জনাবচোন এতিয়াতো গম পাইছে কোনগৰাকী চেলিব্ৰিটিৰ বিষয়ে মই ক'ব গৈ আছোঁ য়েছ আই এম টকিং এবাউট নেহা কক্কৰ এই গানটো যোনটো তেওঁৰটো মই কভাৰ এটাহে লৈছোঁ মেইন ষ্ট্ৰীম কমাৰ্চিয়েল ছং মই লোৱা নাই এই গানটো তেৰা ঘাটাৰ 103 মিলিয়ন ভিউজ আছে কেন ইউ বিলিভ চিম্পল এটা ভিডিঅ'ত ইমান বিকজ তাই চেনেলটো অলমষ্ট 10 মিলিয়ন ছাবস্ক্ৰাইবাৰ্ছে আছে ইউটিউবৰ চেনেল এটা আছে তাই লগত চাব পাৰে নেহা কক্কৰ বুলি চ' এই গানটোৰ ইমানেই ভিউজ যে গানটো মই ল'বলগীয়া হ'ল আৰু মোৰ গানটো একচুৱেলি ভালো লাগে ৰাইট এগ্ৰি ট'টেলি উইথ ইউ ছিংগল লাইফ ৰকছ য়েছ ছিংগল লাইফ বহুত ক্ষেত্ৰত ছিংগল লাইফ ৰক কৰে বুলি ময়ো ভাবোঁ এণ্ড মোৰ কথাটো এগ্ৰি কৰিছে আৰু কোনে এগ্ৰি কৰিছে ক'বচোন কেতিয়াবা মনটো বেয়া নলগাও নহয় যে ইছ ৰাতিটো গৈ পেলাই যদি কাৰোবাৰ লগত অকণমান কথা পাতিব পৰা হ'লে কিবা এটা যদি নিজৰ পাৰ্চনেল কথা ক'ব পাৰ্চনেল কথা শুনিবলৈ চব সময়ত চব ৰেডি নাথাকে কিন্তু কোনোবা ফ্ৰেণ্ড বনাই ল'ব এনেকুৱা যাৰ লগত আপোনালোকে কথা শ্বেয়াৰ কৰিব পাৰে আৰু ৱেইট কৰিব এনেই এটা ঝঞ্ঝাটত সোমাই থাকি কোনোফালে নিমিলা বস্তু এটাৰ লগত জোৰ কৰিনো লাভ আছে জানো ন চ' গানটো ইমান ধুনীয়াকৈ কৈ দিছে ইছমে তেৰা ঘাটা মেৰা কুছ নেহি জাতা এটা সময়ত নিজে ৰিয়েলাইজ কৰিব
যে কি ডাঙৰ বস্তু এটা মিছ কৰিলোঁ চ' মই মাজে মাজে লাভৰ ফালে যাওঁগৈ মানে অলপ ৰোমেণ্টিক মানুহ যে সেইকাৰণে এতিয়া মই গানটোৰ বিষয়টো আপোনালোকক জনালোঁ তেওঁৰ বিষয়ে অকণমান জনাব খুজিছোঁ জন্ম হৈছিলে 6 জুন 1988 উত্তৰাখণ্ডত I think she is 32 okay 33 হ'ব আৰু she began performing events at the age of 4 religious যোনবিলাক থাকে জেগা ভজন জজন এনেকৈ কৰি তাই 4 yearsৰ পৰা ষ্টাৰ্ট কৰিছিলে অ'কে মোৰ মাজতে ৰখি দিছোঁ কাৰণ দিব্যা শইকীয়া কৈছে ভাল লাগিছে আপোনাৰ কথাবোৰ থেংক ইউ ছ' মাছ ভাল লাগিছে যে মোৰ কথাবোৰ কোনোবাইতো ভাল পাইছে মোৰ কথাবিলাক আই এম ছ' থেংকফুল চাই থাকক আমাৰ প্ৰগ্ৰেমটো চ' ইয়া আৰু এটা লাভ দি থৈ দিছে পিংক কালাৰ আকৌ এটা লাভ দি পঠিয়াইছোঁ মোৰ ওচৰত মানে এতিয়া পচিবল নহয় মই পঠিয়াবলৈ চ' এগেইন আই এম চেণ্ডিং এ লাভ অ'কে ষ্টে উইথ মি মই কৈ আছিলোঁ যে এই গানটো তাই ষ্টাৰ্ট কৰিছে এট দ্য এজ অফ 4 ভজন এণ্ড অল আৰু ইণ্ডিয়ান আইডল ছেকেণ্ডত তাই গৈছিলে ইণ্ডিয়ান আইডল যোনটো আমাৰ ৰিয়েলিটি শ্ব' হয় ছনী টিভিত আহে চাগে চ' সেইটোত তাই পাৰ্টিচিপেট কৰিছিলে অ'কে কিন্তু তাই বহুত সোনকালে এলিমিনেট হৈ গ'ল চাওক আজি তাই ইমান এটা ডাঙৰ প্লেটফৰ্মৰ পৰা গৈ তাই ইমান পটককৈ এলিমিনেট হৈ গ'ল কিন্তু তথাপিতো she is now a rock star so লাইফত যদি কিবা এনেকুৱা ধৰণৰ হাৰ্ডলছ আহে সেইটোৱে মানে বেৰিয়াৰ বুলি ভাবি হে ভগৱান মোৰ লাইফটো বৰবাদ হৈ গ'ল এনেকুৱা কথা একো নহয় যুঁজি থাকিব লাগিব আগবাঢ়িয়ে থাকিব লাগিব মানে বস্তু আগত আহি নাযায় আপোনাৰ যুঁজি বাগি হ'লেও ল'বই লাগিব চ' ইউ হেভ মানে ছাৰ্ভাইভেল অফ দ্য ফিটেষ্ট বুলি কয় ন চ' তাই যদি সেইখিনি সময়তে মনত দুখ লগাই পেলাই মই আৰু নোৱাৰিম আৰু গাবলৈ ইমান এনেকৈ মই আউট হৈ গ'লোঁ বুলি ভাবি থাকিলে একো নহ'লেহেঁতেন কিন্তু তাই সেইখিনিতে ৰৈ নিদি তাই লাগি আজিৰ দিনত নেহা কক্কৰ হৈ গ'ল তাই প্ৰপাৰ্টিজ কি আছে মই জনাম আপোনালোকক ঠিক আছে আৰু তাই মানে ফেমাছ হোৱা 3টা গান আছে মোৰ ওচৰত মানে যোনটো গানে তাইক একদম মেইন ষ্ট্ৰীমত লৈ আনিছে যোনটো গানে মানে আমাৰ আগত আমি চিনাকি হৈ গৈছে নেহা কক্কৰ বুলি এটা হৈ গ'ল ছেকেণ্ড হেণ্ড জাৱানী ককটেইলত দাই লগে আবাই লগে বনো কি বোলনা দেট ছং মই ভালকৈ নাজানো গানটো অলপ হিণ্টটো দি দিলোঁ সানি সেই গান আজ দিল হা সানি না দেন কুইনৰ লণ্ডন ঠুমকদা সেই গানটো তাই অকলে নহয় আৰু আছে কেইজনমান কিন্তু এইকেইটা গানে মেড হা দ্য পপুলাৰ ঠিক আছে এই গানটোৰ লণ্ডন ঠুমকদাৰ এটা মোৰ ওচৰত ভিডিঅ' আছে মই সেই ভিডিঅ'টো আপোনালোকক কভাৰ হয় মই দেখাই আছোঁ অকণমান চাই লওকচোন এই গানটো ইমান ধুনীয়াকৈ কভাৰ কৰিছে ছোৱালী এজনীয়ে মই দেখাব বিচাৰিছোঁ চাই লওক अंग्रेजी पढ़ दी
লণ্ডন ঠুমকটা কেনেকুৱা পালে গিটাৰত ইমান ধুনীয়াকৈ এইটো গান জেনেৰেলি কভাৰ আপুনি খুব কম পাব যদি আপুনি ইউটিউবত বিচাৰে এই গানটো খুব কমহে এনেকৈ কভাৰ কৰি থৈছে ডেন্স আছে ডেন্স কভাৰ আছে কিন্তু গানৰ নাই মানে চং কভাৰ নাই চ' ইমান ধুনীয়া গাইছে আৰু গিটাৰ কি ধুনীয়াকৈ বজাইছে মোৰ যদি এনেকৈ গিটাৰখন বজাব পৰা হ'লে তাৰমানে মোৰ ঘৰত গিটাৰ কিনি থৈ দিছোঁ কিন্তু আজিলৈকে মই বজাব নিশিকিলোঁ মোৰ যে কিমান ইচ্ছা মানে গিটাৰখন বজাবলৈ মাই গড কেতিয়াবা যদি মই গিটাৰখন নিজে লৈ ধুনীয়াকৈ গান গাই আছোঁ ন মোৰ ঢেৰ আশা আছে ঢেৰ উইচেছ আছে এটা এটাকৈ মই পূৰণটো কৰিবই লাগিব কৰিমেই তাৰমানে গিটাৰখন মই যেনে তেনে হ'লেও শিকিব লাগিব বিকজ সেইখন সজোৱা হৈছে এতিয়া তাৰমানে ড্ৰয়িং ৰুমত ধুনীয়াকৈ সজাই থৈছোঁ এটা প্ৰপাৰ্টি নিচিনাকৈ সজাই থৈছোঁ সেইখন লাহেকৈ ইউটিলাইজ কৰিব লাগিব নহ'লে মানে মায়ে সোধে যে গিটাৰখন কিহৰ কাৰণে কিনিছিলা মানে বিৰাট লাজ পাওঁ গম পাইছেনে আৰু এই ল'ৰাজনে ইমান ধুনীয়া বুজাইছে ছুপাৰ ইয়াত বহুত কমেণ্ট আহিছে বহুত ধুনীয়া ধুনীয়া কমেণ্ট আহিছে বড়ো জুৰি নিহাৰ মেহতা তেওঁ দিছে মোৰ এটা ইউটিউব চেনেল আছে সিংফুং চুৰিয়া যাত্ৰা বুলি নামটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব কিয় নকৰিম মই ধুনীয়াকৈ ছাবস্ক্ৰাইব কৰি দিম শ্ব'টো শেষ হোৱাৰ পিছতে মই ছাবস্ক্ৰাইব কৰিম কিন্তু আপোনালোকেও আমাৰ AVP চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মই আছোঁই ছাবস্ক্ৰাইব কৰি মানে জনাবলৈ লিংকবিলাক মই চব দি আছোঁ theavp.in আমাৰ গুগলত গৈ পেলাই এপটো ডাউনলোড কৰি ল'ব আৰু আমাৰ পেজবিলাকক লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ একেবাৰে নেপাহৰিব ঠিক আছে I like your inspiration through the life really inspired me a lot হিমন্ত ভূঞাই দিছে থেংক ইউ ছ' মাছ যদি দুটামান কথা কৈ মানুহক ইনস্পায়াৰ কৰিব পাৰিছোঁ তাতকৈ আৰু আজি মোক একো নালাগে চ' আই এম ছ' থেংকফুল যে মোৰ দুটামান কথা কৈ পেলাই মানুহে ইমান ভাল পাইছে কাৰণ এইবিলাক কথা মই মটিভেশ্যনেল স্পীকাৰ বা কিবা এনেকুৱা ধৰণৰ ক'ৰবাৰ চাইকলজিষ্ট বা কিবা এনেকুৱা নহয় কিন্তু দিছ আ লাইফছ এক্সপিৰিয়েঞ্চ যোনবিলাকে আজিৰ দিনত মেবি এইখিনি কথা মোৰ পৰা উলিয়াইছে মই ক'ব পাৰিছোঁ কিছুমান চবৰে আপছ এণ্ড ডাউনছ থাকে লাইফত চ' কিছুমান বস্তু চাগে ময়ো এক্সপিৰিয়েঞ্চ হয় আজিৰ দিনত সেইকাৰণে ধুনীয়াকৈ আপোনালোকক এইখিনি কথা ক'ব পাৰিছোঁ আৰু আপোনালোকে ভালো পাইছে মই শেষলৈকে চাই থাকিম কাৰণ বহুত ভাল লাগিছে আপোনাৰ লাইফৰ যদি পাৰা এটা ছং মোৰ বাবে গাবনে প্লিজ আই ৰিকুৱেষ্ট ইউ কি দিছে দিব্যা শইকীয়াই মই শেষলৈকে চাই থাকিম প্লিজ 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 শেষলৈকে চাই থাকিবা আৰু দিছে কাৰণ বহুত ৰ'বা কাৰণ বহুতে লাগিছে আপোনাৰ লাইফত যদি পাৰে এটা ছং মোৰ বাবে গাবনে প্লিজ মই চেষ্টা কৰিম চেষ্টা কৰিম মই ডেফিনেটলি বুলি নকওঁ তাৰমানে মই বিখ্যাত ছিংগাৰ যে সেইকাৰণে মানে মানুহে যোনকেইটাই চাই আছে ভয় খাই যাব তাৰমানে কোনোবাই মোক সুন্দৰী বুলি কৈছে দেই সুন্দৰী ৰাধে থেংক ইউ ছ' মাছ ভাল লাগিছে মোৰ ইমান মানুহে কানেক্ট কৰিছে মোৰ লগত কথা পাতি মোৰ ভাল লাগিছে মই প্লে'লিষ্টখন যদিও বনাই আনিছোঁ মানে সেই গানবিলাকতকৈ আপোনালোকৰ লগত কথাই ভাল লাগিছে কথা পাতি পেলাই তেখেতে কৈছে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব লাগে অ'কে যোনে যোনে মোক চাই আছে এতিয়া এগৰাকী বড়ো জুৰি বুলি তেওঁৰ এটা চেনেল আছে সিংফু চুৰিয়া যাত্ৰা চেনেলটোত কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব ইমান ধুনীয়াকৈ ৰিকুৱেষ্ট কৰিছে ছাবস্ক্ৰাইব এটা কৰিবলৈনো কিনো যায় ন জাষ্ট ছাবস্ক্ৰাইব কৰি দিব লাগে তেখেতৰ ছাবস্ক্ৰাইবো বাঢ়ি যাব আৰু তেখেতে মোকো ভাল পাব যে ৱাও ইমান ধুনীয়াকৈ হেল্প কৰি দিলে মই কৈ দিছোঁ আপোনাৰ কথাটো যদি আপোনাৰ কি কয় মই ছাবস্ক্ৰাইব কৰিলোঁ মোক থেংক ইউ এটা পঠিয়াই দিয়ক I'm waiting to read your thank you. Boro Juri. মাজে মাজে চাগে মই কাবাৰ মেছেজবিলাক মিছ হৈ গৈছে মই পঢ়িম চবৰে এটা এটাকৈ কাৰণ মোৰ কিছুমান দেখাবলৈ আছে এতিয়া মই আকৌ নেহা কাক্কাৰৰ ওপৰত আহিছোঁ জনাব বিচাৰিছোঁ she only sang bhajan from the age of 14 to 16 4 to 16 yearsলৈকে অকল ভজনে গালে আমাৰতো আজিকালি ল'ৰা ছোৱালীয়ে 4, 5, 6 yearsৰ পৰা ইংলিছ গান গাই দিয়ে ৱেষ্টাৰ্ণ গান গায় সেইটো মই কোৱা নাই যে বেয়া বা কিমান এইটো হৈ মানে মডাৰ্ণ কিন্তু তাই ইমান এনেকুৱা এটা জেগাৰ পৰা আহিছে য'ত অকল তাই ৰিলিজিয়াছ প্লেচত from the age of 4 to 16 তাই অকল ভজন কীৰ্তন এনেকুৱাই কৰিলে আৰু লেট মি টেল ইউ যে তাই 2014ত দিল্লী মুম্বাই শিফ্ট কৰিছে উইথ আ ব্ৰাদাৰ টনি কক্কৰ তাহাঁতৰ 3টা ল'ৰা ছোৱালী চ' টনি কক্কৰৰ লগত 2014ত দে শিফটেড টু মুম্বাই অ'কে এটা গান আছে মোৰ ওচৰত ডেন্স কাভাৰ এটা আছে আপুনি মই দেখাই আছোঁ ইয়াদ পিয়া কি আনি লেগি বৰ ধুনীয়া গানটো ইয়াদ পিয়া কি আনি লেগি
হাই ভিগি ভিগি ৰাতো মে এই গানটো যোনটো এটা ভাইৰেল হৈছিলে এক্সট্ৰিম লেভেলৰ বহুত 2019ৰ চাগে গানটো সেই গানটো মই গানটো নেদেখাওঁ কিন্তু তাৰ ভাইৰেল হোৱা এটা মই এইটো দেখাই আছোঁ আপোনাক ডেন্স কাভাৰ কি ধুনীয়া কৰিঅ'গ্ৰাফি আৰু কি প্ৰেজেণ্টেশ্যন ড্ৰেছৰ পৰা আদি কৰি দে আৰ জাষ্ট টু গুড আই লাইক টু ষ্টে উইথ মি মই গানটো কেনেকুৱা পালে কওকচোন মোৰ ভিডিঅ'জবোৰ কেনেকুৱা লাগিছে বেক টু বেক মই আই এম ট্ৰাইং টু ব্ৰিং ইউ দ্য বেষ্ট ভিডিঅ'জ ডেট আই ফাইন ইন দ্য ইণ্টাৰনেট আৰু এই গানটো কাৰণ অলৰেডি সেই গানটো ভাইৰেলে হ'ল সেইটো গান চবেই জানে মই সেইটো নেদেখাই পেলাই মই এটা ডেন্স কাভাৰ দেখাইছোঁ যোনটো ইমান ধুনীয়াকৈ প্ৰেজেণ্টেশ্যন কৰিছে ছোৱালী দুজনী আই লাইক টু টেল দেয়াৰ নেমছ নয়নী আৰু শ্বেতা নন্দু অ'কে তাহাঁতি দুজনী নাচিছে যোন দ্য টু লেডিজ দেট ইউ চ ইন দ্য ভিডিঅ' নয়নী আৰু শ্বেতা চ' এইখিনিতে দিয়া আছে থেংক ইউ দিলে মই যাক কৈছিলোঁ যে থেংক ইউ এটা দিবা চ' থেংক ইউ দিছে ৱেলকাম আৰু ভাস্কৰ অসমে দিছে ভাল লাগিছে থেংক ইউ ছ' মাছ ট্ৰেভেলৰ বিষয়ে অলপ ক'ব পাৰে কোনে ক'ত গৈছে বেষ্ট ট্ৰেভেল ডেষ্টিনেশ্যন এতিয়ালৈকে ফৰেন নুসুধো বাৰু ইণ্ডিয়াৰ ভিতৰত কোনখন জেগা ভাল লাগিছে মোক জনালে ভাল পাম ক'ত গৈ চবতছে ভাল পায় আৰু এতিয়া মোক কওক যে আই পি এল চাইছেনে নাই বাৰু আই পি এলটো ষ্টাৰ্ট হৈ গৈছে 19ৰ পৰা আই পি এল কোনে কোনে চাইছে বাপৰে বাপ অ' মাই গড আপুনি ইমান ধুনীয়া গালখন ৰঙা চিঙা মৰম লগা অ' মাই গড কি যে কৈ দিছে মোৰ লাজেই লাগি গৈছে মানে থেংক ইউ ছ' মাছ থেংকছ এ লট আৰু অকণমান আই পি এলৰ বিষয়ে জনাব বিচাৰিছোঁ বিকজ বহুত দিনৰ পিছত কিবা মেটচ হৈ আছে আৰু চবেই ক্ৰিকেট ভালেই পায় চ' ফাৰ্ষ্ট মেটচখন হৈছিলে চি এছ কে মুম্বাই ইণ্ডিয়ানছ আৰু চি এছ কে লগত চি এছ কে ৱন বাই 5 উইকেটছ তাৰপিছত ছানডে হ'ল আপোনাৰ দিল্লী কেপিটেল ভাৰ্চেছ KXIP য'ত দিল্লী কেপিটেলছ ছুপাৰ অভাৰত জয়ী হ'ল দেন মানডে হৈছে RBC ভাৰ্চেছ SRH য'ত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু won by 10 উইকেটছ 10 ৰান চৰি তাৰপিছত 22ত হৈছে RR ভাৰ্চেছ CSK য'ত RR won by 16 ৰানছ কোনে কোনে IPL চাইছে মোক ক'ব জাষ্ট মই আপডেট দিছোঁ যদি জানিব বিচাৰিছে কোনে কোনে খেলি আছে আৰু কোনে কোনে জিকিছে ঠিক আছে আৰু আজি আছে আপোনাৰ KKR ভাৰ্চেছ মুম্বাই ইণ্ডিয়ানছ 7:30 PM অনৱাৰ্ডছ চ' মুম্বাই ইণ্ডিয়ানছতো কোন আছে আপোনালোকে জানে মুম্বাই ইণ্ডিয়ানছত কোন আছে মোক ক'বচোন ভাল লগা ক্ৰিকেটাৰ এজন মই পঢ়িবলৈ ৰেডি আছোঁ অ'কে মোক জনাব আৰু 7:30 PM অনৱাৰ্ডছ ষ্টাৰ্ট হ'ব আৰু কাইলৈও অলপ আপডেট দি দিওঁ কাইলৈ আছে KXIP ভাৰ্চেছ RCB ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু কোনোবাই আকৌ মোক কৈছোঁ লাজ নকৰিব কি কৰিবা আৰু লাজো কি ছোৱালী লাজ লাগি যায় আৰু অ'কে ক্ৰিকেটৰ আপডেটটো অকণমান দিলোঁ আপোনালোকক অ'কে লিংকবিলাক পাইছোঁ মই জুৰি লিংক পাইছোঁ মই কৈ দিম অ'কে চ' এতিয়া মই এটা ভিডিঅ' আপোনাক দেখাওঁ অকণমান নেহা কক্কৰৰ এটা মোৰ ভাল লগা গান মই শুনাই আছোঁ আপোনালোকক দিছ ইজ ফৰ ইউ অল মোৰ ভাল লাগে এই গানটো হা হাঁচি বনগে অকণমান দেখাইছোঁ দেন আইল গেট বেক টু ইউ
कीमत हो कोई तुझे बेइंतहा प्यार दूं, मैं जाने ये वार दूं, हर जीत भी हार दूं, कीमत हो कोई तुझे बेइंतहा प्यार दूं। सारी हदें मेरी अब मैंने तोड़ दी, देकर मुझे पता आवारगी बन गए, हाँ हंसी बन गए, हाँ नमी बन गए तुम मेरे। সো গানটো কেনেকুৱা পালে এইখিনিতে জনাব বিচাৰিছোঁ যে তাই ট্ৰেইন ছিংগাৰ নহয়, কিন্তু নেহা কক্কৰ শ্বি ইজ নট এ ট্ৰেইন ছিংগাৰ। তথাপিতো তাই কোনোবা এটা ইণ্টাৰভিউত মই কোৱা শুনিছিলোঁ যে দ্য ফেক্ট ডেট আই এম নট ফৰ্মেলি ট্ৰেইনড নেভাৰ বৰ্ডাৰ্ড মি। চ' এনেকুৱা কথা ক'লে নিজে ইনস্পিৰেশ্যন পোৱা যায় যে যদি আমাৰ ফৰ্মেল ট্ৰেইনিং নাথাকেও কিবা কাৰণে, যদি আমাৰ সেই দেট থিং উই হেভ ইনচাইড আছ যে গাব বিচাৰোঁ, অলপ যদি কষ্ট কৰে ন আমি পাৰোঁ একচুৱেলি গাবলৈ। মইতো বিৰাট ইচ্ছা আছিলে মোৰ ছিংগাৰ হোৱা বুলি নহয়, কিন্তু মই গান ভাল পাওঁ, মিউজিক ভাল পাওঁ। চ' অকণমান যদি ট্ৰাই কৰি থাকিলোহেঁতেন চাগে মই আজি গাব পাৰিলোহেঁতেন, কিন্তু এনেকৈ যেতিয়া কৈ দিয়ে ন ভাল লাগে। তাই ভইচটো ডিছক্ৰাইব কৰে ডিষ্টিংক্ট, ইউনিক, ক্ৰিপি, ছিডাক্টিভ এণ্ড পাৰ্চিয়েলি নেজেল। অকণমান তাই নেজেল টাইপৰ ভইচ হয়, আৰু তাই মেইনলি পপ, হিপ হপ আৰু R&B কৰে। আৰু তাই নিজেই অৰিজিত সিঙক ভাল পায় বুলি কৈছে। চ' অৰিজিত সিঙৰ লগত কোনটো গান আপোনাৰ ভাল লাগে জনাবচোন মোক। ইয়াত বহুত কমেণ্টছ আহি আছে মোৰ ওচৰত, লিংক দি দিছে। ৱাও নাইচ, থেংক ইউ। পেজটো শ্বেয়াৰ কৰি দিব যদি আপোনালোকে ভাল পাইছে, আৰু আপোনালোকৰ কিবা যদি আছে জনাবলগীয়া, আৰু আপোনালোকে ক'ত ক'ত গৈছে সেইটো মোক নক'লে, প্লাছ কিবা যদি কমেণ্ট দিবলৈ আছে লেট মি ন', কিবা যদি পঢ়িব লাগে। So you can still try. Yes, why not? I love to experiment myself. মই এনেকুৱা বস্তু একো নাই পৃথিৱীত যোনটো কৰিব নোৱাৰো বুলি ভাবো। চ' মই চেলেঞ্জ একচেপ্ট কৰি ভাল পাওঁ, কিছুমান চেলেঞ্জৰ বাহিৰে দেই, চব নহয়। চ' ৰিনি বুঢ়াগোহাঁই কৈছে you can still try, yes, with a heart. And I'm sending a heart again back to her. অ'কে, প্ৰগ্ৰাম কেনেকুৱা পাইছে মোক জনাব, শ্বেয়াৰ কৰক, লাইক কৰক আমাৰ পেজটোত। আৰু এতিয়াও আমাৰ বহুত ছাবস্ক্ৰাইবাৰ্ছ অলৰেডি আমাৰ ফ'ল' কৰিছে, মানে আৰুনো কি ক'ম, থেংক ইউ ছ' মাছ আমাক ইমান মৰম দিয়াৰ কাৰণে। আৰু এতিয়া মই একেবাৰে লাষ্ট ছেগমেণ্টৰ ফালে আহি আছোঁ, উন্নতি পলমে, আই ডণ্ট ন' মই অসমীয়া ঠিক কৈছোঁ নাই। ভেৰি চুন আই এম লিভিং ইউ। চ' কাইলৈ আকৌ আপোনালোকক লগ পাম, কিন্তু যোৱাৰ আগে আগে মোৰ গান এটা দেখাব বিচাৰিছোঁ। পিক অফ দ্য ডে মোৰ এটা ভাল লগা গান, মই যোনটো ভাল পাওঁ, অসমীয়া গান এটা মই দেখাব বিচাৰিছোঁ। এণ্ড আইল গেট বেক টু ইউ এগেইন চুন। মোৰ লগত থাকক, মই গানটো দেখাই লৈছোঁ, আপুনি ক'ব এই গানটো ভাল পায় নে নাপায়। গানটো চাই লওঁ, আকৌ কথা পাতিম। আছোঁ অলপ দেৰি, টেনশ্যন নল'ব, আছোঁ অলপ দেৰি। তোমাৰ নামেৰে পাতনি জুৰি প্ৰতি আখৰত জীৱন জুখি আবেগৰে চিয়াহী এখন নিতে আমাৰ কাহিনী লিখে। প্ৰতি পুৱতি প্ৰতি ৰাতি প্ৰতি পলে পলকে আহি তোমাৰ বাবে হেঁপাহ আকে শুন উঠে নামে জগাই তোলে আমাৰ আজীবন
আকাশটো মানে আকুল বতাহটো মানে তেজৰ চেকুৰটো মানে এইটো চাগে নিশ্চয় ভালেই লাগিলে কাৰণ মোৰ বিৰাট ভাল লাগে গানটো ইমান মিনিংফুল ইমান সোলফুল কেতিয়াবা এনেকুৱা লাগে ধুনীয়াকৈ গাড়ীখন চলাই গৈ আছোঁ গানটো লগাই লৈছোঁ আৰু চাগে একোৱেই নালাগিব মানে ভাল কোম্পানী এটাতো পালে ভালেই কিন্তু কোম্পানী নাপালেও নিজেই কোম্পানী নিজকে ভাল পাই পেলাই যাবলৈ খুবেই ভাল লাগিব শ্বেয়াৰ কৰি দিছোঁ বা ভাল লাগিছে আপোনাৰ প্ৰগ্ৰাম থেংক ইউ ছ' মাছ জুৰিয়ে শ্বেয়াৰ কৰিলে আপোনালোকে শ্বেয়াৰ নকৰে নেকি কাইণ্ডলি শ্বেয়াৰ কৰি দিয়ক শ্ব'টো য়েছ হেমন্তে ভাল পাইছে মই যোনবিলাক গান আনিছোঁ এইবোৰ একচুৱেলি ভাল লগা গানেই হয় আৰু সদায় মই এটা কথাই কওঁ ভাল লগা বস্তু সদায় ভাল বুলি ক'বই লাগে কিছুমান মানুহে নকয় যে ভাল হৈছে বা বেয়া হৈছে মই কিন্তু একদম ষ্ট্ৰেইট জাজমেণ্ট দিওঁ যদি সঁচাকৈ ভাল মই ভাল বুলিয়েই কওঁ আৰু যদি ভাল লগা নাই ডাইৰেক্টলি কৈ নিদিওঁ আৰু কিন্তু মানে মোৰ ভিতৰৰ পৰা নাহে মানে এইটো এনেই কিবা এটা কৈ থৈ দিওঁ কিন্তু এই গানটো সঁচাকৈয়ে ইমান ভাল গানটোতো গম পাইছে চন্দন দাসৰ হয় আৰু এডিশ্যনেল ভোকেল ডিম্পী সোণোৱালে দিছে লিৰিক্স ৰাহুল গৌতম শৰ্মা অডিঅ' মিক্স বাই পিংকু দাস আৰু ডিৰেকশ্যন কৰিছে ৰূপজ্যোতি কি ধুনীয়া মানে শ্বিলঙৰ সেই দৃশ্যটো দেখি পেলাই মোৰ যাওঁ লাগে কেতিয়া যে খুলিব আৰু কেতিয়া যে এই কৰোণা চৰোণাবোৰ যাব ন বৰ হৈ গৈছোঁ আৰু ট্ৰেভেল কৰিব পৰা নাই মই ইমান ট্ৰেভেল কৰি ভাল পাওঁ ক'তো যাবলৈ নাপালে এটলিষ্ট মই শ্বিলঙলৈ যাওঁগৈ এতিয়া শ্বিলং যাবও নোৱাৰোঁ সেই ভিডিঅ'জবিলাকে চাই থাকোঁ মানে কেনেবাকৈ সেই ফিলটো আহি থাকে আৰু তাৰপিছত নিজৰ ফটোজবিলাক চাই থাকোঁ চ' ভাল লাগে আৰু মানে তেনেকৈতো মনটো ভাল লগাই থাকিব লাগিব আৰু এতিয়া নহ'লেনো কি কৰিম যাবতো নোৱাৰোঁ এতিয়া লকডাউনেই চলি আছে কিবা কাৰণে আকৌ লকডাউন দি দিয়ে চেছ আৰু নীলু য়াং জুৱে দিছে এবাৰ যাব লাগিব চন্দন দাৰ গানটো ঠাইটো ক'ত হয় সেইটো ডিটেইলছ মই নাজানো ক'ৰ হয় ক'ৰবাৰ চেৰাপুঞ্জী ফালে হ'ব চাগে মই গম পালে নিশ্চয় আপোনাক জনাম অ'কে এতিয়ালৈকে মই গম পোৱা নাই চেৰাপুঞ্জী ফালে হ'ব চাগে যি গ্ৰীনেৰী দেখিছোঁ মেইন শ্বিলঙততো নহ'ব চ' তাতে হ'ব চাগে আমাৰ পৱন বুলি এজন লগৰ আছে তেওঁ জানিব পাৰে বিকজ তেওঁ শ্বিলং বহুত যায় বুলি কৈছে আৰু দিছে মই আপোনাৰ দৰে ভাল লগা বেয়া বুলি কওঁ Oh, ঠিকে আছে একদম বঢ়িয়া চ' পিপল ইটছ নাও টাইম ফৰ মি টু চাইন আউট মই এতিয়া গৈ আছোঁ আপোনালোকৰ মাজৰ পৰা উইথ এ প্ৰমিছ ডেট আই এম কামিং বেক টুমৰ' এগেইন আৰু আপোনালোকে জনাব পাৰে কি টপিকৰ ওপৰত আপোনালোকে কথা পাতিলে ভাল পায় মোক কমেণ্টছ কৰকচোন মই অলপ চাই থৈ দিম চ' ডেট আই কেন টক টু ইউ টুমৰ' এবাউট ডেট অ'কে মোক জনক আৰু আজিলৈ লৈছোঁ বিদায় আমাৰ AVPক চাই থাকক যিমান পাৰে শ্বেয়াৰ কৰক মৰম কৰক নতুন এটা চেনেল হয় আপোনালোকৰ মৰম লাগিবই তেতিয়াহে আমি আগবাঢ়িব পাৰিম নহয় জানো আমাৰ পেজটো লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ একেবাৰে নেপাহৰিব চ' ইটছ টাইম ফৰ মি টু চে বাই বাই এণ্ড লাভ ইউ অল এণ্ড লিভ হেপী ষ্টে ছেফ আৰুনো কি ক'ম বহুত পানী খাব ফ্ৰী টাইম পালে অকণমান এক্সাৰচাইজ কৰিব মোৰ নিচিনা হেল্ডি হ'ব চ' ডু ইয়'ৰ বেষ্ট ডেট মেক্স ইউ ফিল বেটাৰ অ'কে চ' এইখিনি কৈ মই লৈছোঁ বিদায় লাভ ইউ বাই বাই